দেশৰ বিভিন্ন প্ৰান্তৰ এনচিচি আৰু এনএছএছৰ কেডেটৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰ্তালাপ দেশৰ বৈচিত্ৰ্যৰ মাজৰ ঐক্যৰ বৈশিষ্ট্যক স্মৰণ চাৰিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত বিটিআৰ দিৱস পালন উদ্বোধনী অনুষ্ঠানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ আৰু ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি অসমীয়া চলচ্চিত্ৰ ব্ৰিজলৈ বিচাৰকৰ বিশেষ বঁটা নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ মহান সামাজিক আৰু সাংস্কৃতিক ঐতিহ্যক সন্মান জনোৱাৰ অৰ্থে গণৰাজ্য দিৱসত পেৰেডৰ আয়োজন কৰা হয় গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল'বলগীয়া ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি কেডেটসকল আৰু প্ৰদৰ্শিত হ'বলগীয়া প্ৰতীকপটৰ শিল্পীসকলৰ সৈতে কালি বাৰ্তালাপ কৰাৰ সময়ত মোদীয়ে কয় যে ৰাজপথত গণৰাজ্য দিৱসত প্ৰদৰ্শিত পেৰেডত আমাৰ দেশৰ বৈচিত্ৰ্যৰ মাজৰ ঐক্যৰ প্ৰতিভাত হৈ উঠে বাৰ্তালাপত মোদীয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰত অভিযানৰ প্ৰসংগ উত্থাপন কৰি দেশত চলি থকা কোভিডৰ টিকাকৰণৰ যুৱ প্ৰজন্মক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় उसमें कोई कमी नजर नहीं आ रही है वैसी की वैसी साथियों आप यहां देश के अलग अलग कोने से आए हैं यहां देश के दूर सुदूर जनजातीय क्षेत्रों से आए साथी हैं एनसीसी एनएसएस के ऊर्जावान युवा भी हैं और राजपथ पर अलग अलग राज्यों की झांकी अलग अलग राज्यों का संदेश बाकी देश तक पहुंचाने वाले कलाकार साथी भी हैं राजपथ पर जब आप जोश के साथ कदमताल करते हैं तो हर देशवासी जोश से भर जाता है প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চেষ্টাৰ ফলতে বড়োলেণ্ড অঞ্চলত শান্তি আৰু উন্নয়নৰ এটা নতুন যুগৰ আৰম্ভণি ঘটিছে বুলি গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰে কালি কোকৰাঝাৰত বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া এই অঞ্চল সমগ্ৰ ৰাজ্যৰ ভিতৰতে সৰ্বাধিক উন্নত অঞ্চল হিচাপে পৰিগণিত হৈছে ভাষণ প্ৰসংগত তেওঁ উত্তৰ পূবৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে লোৱা সংকল্পৰ কথাও দোহাৰে বিটিআৰ এলেকাত বড়ো ভাষা আৰু সংস্কৃতিৰ লগতে সাধাৰণ লোকৰ ৰাজনৈতিক অধিকাৰো সুৰক্ষিত হৈ থাকিব বুলি তেওঁৰ প্ৰতিশ্ৰুতি দিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিটিচি এলেকাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে বিটিআৰ চুক্তিৰ সকলো দফা কাৰ্যকৰী কৰা হ'ব বুলি আশ্বাস দিয়ে অনুষ্ঠানত বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো কেইবাগৰাকীও সাংসদ আৰু প্ৰশাসনৰ উচ্চপদস্থ বিষয়াবৰ্গ উপস্থিত আছিল উল্লেখযোগ্য যে যোৱা বছৰৰ 27 জানুৱাৰীত নতুন দিল্লীত বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল सालों से चली आई समस्या जिसने 5000 से ज्यादा लोगों की जान ली मोदी जी के दृढ़ निश्चय और मोदी जी के मार्गदर्शन और हमारे प्रमोद जी के इनिशिएटिव के कारण आज ये समस्या शांत हो गई है और आने वाले अनेक सालों तक ये हमारा बोडो क्षेत्र विकास के रास्ते पर आगे चल पड़ेगा অসমক কেৱল বিজেপি চৰকাৰে অনুপ্ৰৱেশমুক্ত ৰাজ্য কৰি তুলিব পাৰিব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰিছে কালি নলবাৰী দলৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি দিয়া ভাষণত তেওঁ লগতে কয় যে বিজেপি চৰকাৰে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছে ভক্তি আন্দোলনৰ গুৰি ধৰোতা শংকৰদেৱ আৰু মাধৱদেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেওঁ ৰাজ্য চৰকাৰে অসমৰ 8000 নামঘৰলৈ 2.5 লাখ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কাৰ্যৰ প্ৰশংসা কৰে তেওঁ ভাৰত ত্যাগ আন্দোলনৰ শহীদ মুকুন্দ কাকতিৰ প্ৰতিও শ্ৰদ্ধা নিবেদন কৰে সমাৱেশত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে मैं जब यहां आया हूं तब महापुरुष श्रीमंत शंकरदेव और श्रीमंत माधवदेव को श्रद्धांजलि देना चाहता हूं जिन्होंने कहा धन्य धन्य कैकाल धन्य नार तनुभाल धन्य धन्य भारतवर्ष मित्रों ये दोनों महापुरुषों ने असम के अंदर भक्ति आंदोलन को बढ़ावा दिया आज मैं सर्बानंद सोनोवाल
और हेमंत बिस्वा शर्मा को विशेष बधाई देना चाहता हूं कि इन्होंने ये महापुरुष शंकरदेव की जन्मभूमि पर लगभग 155 करोड़ के खर्च से उनके स्मारक को जीवित करने का काम किया है। আজি ৰাষ্ট্ৰীয় ভোটদাতা দিৱস উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শক্তিশালী গণতন্ত্ৰ স্থাপন কৰাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰক্ৰিয়াত ভাগ লোৱাৰ বাবে সকলোৰে প্ৰতি বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ বাবে আহ্বান জনাইছে। এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে ভাৰত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ গণতন্ত্ৰ আৰু ইয়াৰ সুৰক্ষাৰ বাবে নিকা তথা মুক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো বয়সৰ লোকৰ লগতে নতুন ভোটদাতাসকলেও স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰাটো অতি প্ৰয়োজন। প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া সকলোৰে প্ৰতি ৰাজ্যপালগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰে। শিলঙত অনুষ্ঠিত উত্তৰ পূব পৰিষদৰ 69 সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ কালি সামৰণি পৰে। গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰা এই অধিৱেশনৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় ডোনাৰ দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যমন্ত্ৰী ড জিতেন্দ্ৰ সিঙে উত্তৰ পূবৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সংকল্পৰ কথা দোহাৰে। নিজৰ ভাষণত তেওঁ কোভিড মহামাৰী পৰৱৰ্তী সময়ত উত্তৰ পূৰ্বাঞ্চল পৰ্যটন আৰু বাণিজ্যৰ জনপ্ৰিয় ক্ষেত্ৰ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচিত হোৱা এই অধিৱেশনত অনাগত দিনত পৰিষদৰ কাৰ্যপন্থা সম্পৰ্কেও অৱলোকন কৰা হয়। গোৱাৰ পানাজীত চলি থকা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ কালি সামৰণি পৰে। শ্যামা প্ৰসাদ ষ্টেডিয়ামত এই উপলক্ষে আয়োজিত এটা বৰ্ণাঢ্য অনুষ্ঠানত গোৱাৰ ৰাজ্যপাল ভগত সিং কোচিয়াৰী, মুখ্যমন্ত্ৰী ড প্ৰমোদ সাৱন্ত, কেন্দ্ৰীয় পৰিৱেশ আৰু বন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ লগতে বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত আছিল। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে প্ৰসিদ্ধ অভিনেত্ৰী জিনা তামানে। মহোৎসৱত ডেনমাৰ্কৰ ইনটু দ্য ডাৰ্কনেছ চলচ্চিত্ৰখন এই বছৰৰ সন্মানীয় গোল্ডেন পিকক পুৰস্কাৰ লাভ কৰে। বছৰটোৰ ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্ব বঁটা প্ৰবীণ অভিনেতা বিশ্বজিৎ চেটাৰ্জীক প্ৰদান কৰা হয়। উল্লেখযোগ্য যে মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা শাখাৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত অসমৰ কৃপাল কলিতা পৰিচালিত ব্ৰিজ ছবিখনে জুৰীৰ বিশেষ বঁটা লাভ কৰে। नए हाइब्रिड फेस्टिवल का और मुलाकात होगी हमारे दर्शकों से 52वें संस्करण में इफी के, लेकिन तब तक इसी तरह से फिल्मों के जलवे सजते रहेंगे। ৰেলৰ নিৰাপদ যাতায়াতৰ লগতে বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কালি শিলিগুৰি আৰু আলিপুৰদুৱাৰ জংচনৰ মাজৰ ৰেল লাইনছোৱাত এক যুটীয়া অভিযান চলোৱা হয়। এই অভিযানত পশ্চিমবংগৰ ৰেলৱে ডিভিজন আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে। পৰিদৰ্শনকাৰী দলটোৱে ৰেল চালকসকলৰ দৃশ্যমান হোৱাকৈ বনাঞ্চলৰ গছ-গছনি পাতলীয়া কৰা, হাতী আহ-যাহ কৰা পথসমূহত ৰেলৰ গতিবেগ সীমিত কৰা আদি বিভিন্ন বিষয়ত আলোচনা কৰে। উল্লেখযোগ্য যে উত্তৰ পূব সীমান্ত ৰেলৱে হাতী অহা-যোৱা কৰা কৰিডৰ সমূহত ইতিমধ্যে যাত্ৰী আৰু মালবাহী ৰেলৰ চলাচলৰ গতিবেগ সীমিত কৰিছে। আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ 100 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে শৈক্ষিক পাৰদৰ্শিতাৰ ক্ষেত্ৰত দেখুওৱা উৎকৃষ্টতাৰ বাবে মেঘালয় বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, চমুকৈ USTM, ছাৰ শ্বহীদ ফাউণ্ডেশ্যন নৰ্থ ইষ্ট ইণ্ডিয়া আৰু ERD ফাউণ্ডেশ্যন গুৱাহাটীৰ উদ্যোগত USTMৰ চৌহদত 100 বৰ্ষ উদযাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে ৰিভিজিটিং ছাৰ ছেইজ ভিজন এণ্ড টেকিং দ্য লিগেচি ফৰৱাৰ্ড অনুষ্ঠানত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক তাৰিফ মনছুৰ, USTMৰ অধ্যক্ষ মাহবুল হক প্ৰমুখ্যে কেইবাগৰাকী উপাচাৰ্য তথা অধ্যাপকক সম্বৰ্ধনা জনোৱা হয়। ডিমা হাছাও জনগোষ্ঠীয় তথা প্ৰাক বুচু উৎসৱ কালি হাফলঙৰ NL দৌলাগপুৰ ক্ৰীড়া প্ৰকল্পত উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হয়। এই উপলক্ষে বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ডিমা হাছাও জিলাৰ সকলো জনগোষ্ঠীয় সম্প্ৰদায়ে পৰম্পৰাগত নৃত্য গীত প্ৰদৰ্শন কৰে। অসম ভৈয়াম জনজাতি উন্নয়ন নিগমে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰণালয়ৰ পৃষ্ঠপোষকতাত এই অনুষ্ঠানৰ আয়োজন কৰিছিল। স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি ৰাজ্যত কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 2,13,591 বৃদ্ধি পাইছে। আৰোগ্যৰ হাৰ হৈছে 98.43%। ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 2,16,992 হৈছেগৈ। ইয়াৰে 974 জন ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। এই পৰ্যন্ত 1,078 জন লোকৰ এই ৰোগত মৃত্যু ঘটিছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ভাৰতত এই পৰ্যন্ত 15,82,201 লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে আনহাতে দেশত কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 1,03,16,000লৈ বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ হ'ল 96.83% ইয়াৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা 1,06,54,000ৰো অধিক হৈছেগৈ এই পৰ্যন্ত 1,53,339 জন লোকৰ এই ৰোগত মৃত্যু হৈছে বিশ্বৰ লগতে মানৱ সমাজ আৰু সমগ্ৰ জীৱ-জন্তুৰ কল্যাণৰ অৰ্থে কালি উদালগুৰি চহৰত থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত ছঘণ্টীয়া অখণ্ড পালনামৰ আয়োজন কৰা হয় এই উপলক্ষে সত্ৰখনত অগণন ভক্তৰ সমাগম হয় পালনামত অংশগ্ৰহণ কৰা ভকতসকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে সৰ্বতো প্ৰকাৰৰ মংগলৰ কাৰণে সত্ৰখনত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা জনায় কাৰ্যসূচীটো আমাৰ বৰপেটা সত্ৰৰ সুন্দৰীয়া সত্ৰ যেতিয়া পালনাম হয় এই দেশৰ দুৰ্ভিক্ষ মানে দূৰ কৰাৰ কাৰণে আৰু সেই সূত্ৰে ওদালগুৰি সত্ৰ বৰপেটা সত্ৰ শাখা সত্ৰ সেই অনুসাৰে ওদালগুৰি সত্ৰটো আজি 45 বছৰ পালনামত পালন কৰা হয় গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটী যোগেদিও চাব পাৰিব বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ দেশৰ বিভিন্ন প্ৰান্তৰ এনচিচি আৰু এনএছএছৰ কেডেটৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰ্তালাপ দেশৰ বৈচিত্ৰ্যৰ মাজৰ ঐক্যৰ বৈশিষ্ট্যক স্মৰণ চাৰিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰত BTR দিৱস পালন উদ্বোধনী অনুষ্ঠানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ আৰু ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সামৰণি অসমীয়া চলচ্চিত্ৰ ব্ৰিজলৈ বিচাৰকৰ বিশেষতা বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখক সাবুনেৰে সঘনাই হাত ধুই থাকক বা হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব মাস্ক আপ ইণ্ডিয়া